নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চ্যানেল পার্থ মেসলই। আজিৰ এই ভিডিঅ'টিত আছে খুবেই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন, সেইবাবে ভিডিঅ'টি কাইণ্ডলি স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। আৰু যিসকল বন্ধুৱে নতুনকৈ মোৰ ভিডিঅ' চাই আছে, অৰ্থাৎ ফাৰ্ষ্ট টাইম আহিছে ইউটিউব চেনেলটিলৈ, আপোনালোকক এটা অনুৰোধ কৰিম, মোৰ ভিডিঅ'টি চোৱাৰ পাছত আপোনালোকৰ যদি মোৰ ভিডিঅ'টি ভাল লাগে আৰু আগন্তুক দিনতো মোৰ ভিডিঅ'সমূহ চাব বিচাৰে, তেনেহ'লে কাইণ্ডলি এই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব যদিহে তেওঁলোকে ছাবস্ক্ৰাইব কৰা নাই, আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। ইয়াৰ লগতে সকলো ভিউয়াৰ্ছক এটাই অনুৰোধ কৰিম, মোৰ ভিডিঅ'টি যদি আপোনালোকৰ ভাল লাগে কাইণ্ডলি লাইক এটা দিবলৈ নাপাহৰিব, কিয়নো আপোনালোকে দিয়া এটা লাইক মোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয়। মই ইনস্পিৰেশ্যন পাওঁ সেই লাইকসমূহৰ পৰা, যেন আগন্তুক দিনত আৰু ভাল ইনফৰ্মেটিভ ভিডিঅ' প্ৰস্তুত কৰি আনিব পাৰোঁ আপোনালোকৰ বাবে। মই বিভিন্ন চৰকাৰী চাকৰি, চৰকাৰী আঁচনি আৰু চৰকাৰী ইনফৰমেশ্যন যিসমূহ আমি নাগৰিক হিচাপে জনাটো অতি প্ৰয়োজনীয় আমাৰ বাবে, তাৰ ওপৰত ৰেগুলাৰলি ভিডিঅ'জ আপলোড দি থাকোঁ। সেইবাবে মোৰ ভিডিঅ'জবোৰ কাইণ্ডলি ৰেগুলাৰলি চাব, আৰু তাৰ লগতে বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্ম যেনেকৈ ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম আদিতে শ্বেয়াৰ কৰি দিব, যেন মেক্সিমাম মানুহসকলৰ তাত ইনফৰমেশ্যনসমূহ গৈ পায়। আৰু আপোনালোকৰ মনত যদি চৰকাৰী চাকৰি অথবা আঁচনি সম্পৰ্কীয় কিবা প্ৰশ্ন আছে, কাইণ্ডলি মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত লিখি দিব, মই তাৰ উত্তৰ দিবলৈ ডেফিনেটলি চেষ্টা কৰিম। চ' বন্ধুসকল, এতিয়া আৰু পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চ' আজিৰ ভিডিঅ'ৰ ফাৰ্ষ্ট ইনফৰমেশ্যনটো হৈছে গ্ৰামাঞ্চলৰ বাসিন্দাসকলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো আগন্তুক দিনত গাঁও পঞ্চায়ত ইলেকশ্যন হ'ব। হাই ছেকেণ্ডেৰী পৰীক্ষা শেষ হোৱাৰ নেক্সট দিনৰ পৰাই নটিফিকেশ্যন জাৰি হ'ব। আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে উল্লেখ কৰিছে যে পঞ্চায়ত ইলেকশ্যনৰ যিটো নটিফিকেশ্যন আছে এইটো আমি লাভ কৰিম হাই ছেকেণ্ডেৰী পৰীক্ষা খতম হোৱাৰ নেক্সট ডে'ৰ পৰা। কিন্তু এবাৰ পঞ্চায়ত ইলেকশ্যনত এটা গুৰুত্বপূৰ্ণ কথা আছে যে কোনো ৰাজনৈতিক দলৰ প্ৰভাৱ নাথাকিব, আৰু গাঁওবাসীসকলে নিজৰ পচন্দৰ প্ৰাৰ্থীক জয়ী কৰাই আনিব পাৰিব। কিন্তু কথা আছে যে যিসকলে কেণ্ডিডেটছ হ'ব তেওঁলোকৰ কিন্তু টোটাল 33টা নিয়ম পালন কৰিব পাৰিব, আৰু তেওঁলোকে যদি ইলেকশ্যনৰ নমিনেশ্যন দাখিলৰ সময়ত কিবা ভুৱা তথ্য দিয়ে তেতিয়া কিন্তু তেওঁলোকে অসুবিধাত পৰিব। ফাৰ্ষ্ট তেওঁলোকে সেই 33টা নিয়ম কি, কোনসকল ব্যক্তিয়ে ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিব গাঁও পঞ্চায়তত, এইখিনি কিন্তু আপোনালোকে এবাৰ ভালকৈ ষ্টাডি কৰি ল'ব। কিন্তু মই বেছিক যিখিনি ইনফৰমেশ্যন আছে এইটো আজি দি আছোঁ। ফাৰ্ষ্ট হৈছে যে আপুনি যদি গাঁও পঞ্চায়তৰ ইলেকশ্যনত কণ্টেষ্ট কৰিব বিচাৰিছে এইবাৰ, তেনেহ'লে আপোনাৰ বয়স মিনিমাম 21 বছৰ হ'বই লাগিব। 21 বছৰৰ তলত কিন্তু আপুনি গাঁও পঞ্চায়তৰ ইলেকশ্যনত কেণ্ডিডেট হ'ব নোৱাৰিব। আৰু এটা গুৰুত্বপূৰ্ণ কথা, এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ লগত ৰিলেটেড মই জনাই দিওঁ, গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য পদৰ বাবে প্ৰাৰ্থীসকলে মেট্ৰিক পাছ থাকিব লাগিব। ST, SC আৰু OBC প্ৰাৰ্থীসকলে আপ টু ক্লাছ 10 দশম শ্ৰেণীলৈকে পঢ়া হ'লেই হ'ব। এইটো হৈছে গাঁও পঞ্চায়তৰ সদস্য পদৰ বাবে ক'লোঁ। এতিয়া আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বাবে যিকোনো প্ৰাৰ্থীয়ে দশম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব, ক্লাছ 10 পাছ কৰা থাকিব লাগিব, আৰু জিলা পৰিষদৰ প্ৰাৰ্থীসকলেও মেট্ৰিক পাছ কৰা থাকিব লাগিব যদি পঞ্চায়ত ইলেকশ্যন কণ্টেষ্ট কৰিব বিচাৰে। ইয়াৰ উপৰিও টোটাল নিয়মখিনি মিলাই 33টা নিয়ম আছে। কাইণ্ডলি যিসকলে ইলেকশ্যনত কণ্টেষ্ট কৰিব বিচাৰিছে গাঁও পঞ্চায়তৰ, আপোনালোকে এই 33টা নিয়ম ভালকৈ ষ্টাডি কৰি ল'ব, কিয়নো মই আগতে উল্লেখ কৰিলোঁ যে নমিনেশ্যন দিয়াৰ সময়ত যদি কিবা ভুল তথ্য ওলায় তেতিয়া কিন্তু আপোনালোকে প্ৰব্লেমত পৰিব। এইটো এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। চ' গাঁওবাসীসকলে যে নিজৰ পচন্দৰ এজন ভাল প্ৰাৰ্থীক জিকাই আনিব পাৰে তাৰ বাবে মই আশাবাদী। চ' গাঁওবাসীসকলৰ বাবে অতিকৈ এটা ভাল ইনফৰমেশ্যন এইটো। ভালকৈ আপোনালোকে এজন প্ৰাৰ্থীক জিকাই আনিব, আৰু যিসকলে মানে কণ্টেষ্ট কৰিব বিচাৰে ইলেকশ্যনত, আপোনালোকক বেষ্ট অফ লাক। নটিফিকেশ্যন আহিলেই মই আপোনালোকৰ ভিডিঅ'ৰ মাধ্যমে জনাই দিম। মোৰ ভিডিঅ'জবোৰ কেনে ৰেগুলাৰলি চাব। এতিয়া আহিছোঁ আজি দ্বিতীয়টি গুৰুত্বপূৰ্ণ খবৰলৈ। দ্বিতীয়টি গুৰুত্বপূৰ্ণ খবৰ হৈছে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 2025ৰ বাবে এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে সংবাদ মাধ্যমৰ আগত। তেওঁ উল্লেখ কৰিছে যে 2025 চনত টোটাল 50,000 চৰকাৰী চাকৰি লাভ কৰিব, চব ডিপাৰ্টমেণ্ট মিলি। মানে কোনটো ডিপাৰ্টমেণ্টত কিমান তেনেকৈ উল্লেখ কৰা নাই, কিন্তু এটা কথা যে টোটাল চব মিলাই লগভগ এটা মানে মোটামুটি এটা আন্দাজা লগাই 50,000 মান নতুন ৰিক্ৰুটমেণ্ট হ'ব 2025ত। এইটো এটা ভাল খবৰ আমাৰ অসমৰ যুৱক যুৱতীসকলৰ বাবে, নিবনুৱা যুৱক যুৱতীসকলৰ বাবে যিসকলে চৰকাৰী চাকৰি লাভ কৰিব বিচাৰিছে। চ' বন্ধুসকল, এইখিনি হৈছে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। আশা ৰাখিছোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব, আপোনালোকৰ কামত আহিব। আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক এটা ডেফিনেটলি কৰিব, তাৰ লগতে ছ'চিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ কৰি দিব। চ' আকৌ লগ পাম নতুন ভিডিঅ'ত নতুন আপডেট লৈ। তেতিয়ালৈ নমস্কাৰ আৰু ধন্যবাদ মোৰ ভিডিঅ' চোৱাৰ বাবে।